নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ সকলোৱে তোমালোকে ভালে আছে আৰু সকলোৱে ভালে ভালে পঢ়া পাতি কৰি আছে চাগে যিহেতু গম পাইছাই যে GNV এক্সাম নৱোদয় এন্ট্ৰেন্স এক্সাম তোমালোকৰ অহা নৱেম্বৰ 28 তাৰিখে হ'ব গৈ আছে হাতত দিন আছে এতিয়া ভালকে পঢ়িব লাগিব আমি হয়নে আৰু তোমালোকৰ এতিয়া মেথছকে একদম মূৰটো গৰম হৈ যায় আমাৰ এতিয়া তো তাৰে নতুন পাঠ্যক্ৰম নতুন সিলেবাস নতুন বস্তুখিনিৰ ওপৰত আমি আজি আলোচনা কৰিম তোমালোকৰ যিহেতু সকলোৱে গম পাইছা নাই পোৱা আমি জনাই আছো যে ফৰ্ম ফিলআপ খিনি আহিছে কেনেকে ফৰ্ম ফিলআপ কৰিবা ক'ত ফৰ্ম ফিলআপ কৰিবা A to Z গোটেইখিনি বস্তু বিষয়ে মই তোমালোকক জনাই আছো আৰু সকলোৱে আশা কৰিছো ভিডিঅটো চাগে ৰাতিপুৱা চাইছা যিহেতু মই ভিডিঅটো ৰাতিপুৱা দিছো তোমালোকৰ কাৰণে এতিয়া আৰু কোনোবা যদি দিনত চাই আছা বা ৰাতি চাইছা যেতিয়া চাইছা ভালকে মন দি চোৱা আৰু পাৰিলে বস্তুখিনি লিখি লিখি যাবা মই যিখিনি কথা কৈ আছো আৰু সকলোকে JNV গাইডলৈ স্বাগতম জনাইছো আৰু JNV গাইড চেনেলটো সাবস্ক্ৰাইব যদি কৰি দিয়া নাই তুমি কিন্তু বহুত বেয়া কাম এটা কৰি আছা JNV গাইড চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা দেই আমি A to Z নৱোদয় বাছনি পৰীক্ষা এন্ট্ৰেন্স এক্সামৰ কাৰণে তোমালোকৰ কাৰণে আমি কাম কৰি আছো দিনে ৰাতি এতিয়া ৰাতি মই ভিডিঅ' বনাই আছো যাতে ভিডিঅ'টো ৰাতিপুৱা তোমালোকে চাব পাৰা তাৰ কাৰণে ওকে আৰু এতিয়া ক'ব গ'লে JNV গাইড চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে ভিডিঅ'টো লাইক এটা দবাই দিবা আৰু আমাৰ অনলাইন ক্লাছসমূহ আৰম্ভ হৈ গৈছেগে এই নাম্বাৰটো তোমালোকে কন্টেক্ট কৰিব পাৰিবা ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজালৈ আৰু দেওবাৰে আমাৰ অফিচ বন্ধ থাকে দেওবাৰে প্লিজ ফোন নকৰিবা আৰু 10টা বজাৰ আগত ফোন কৰিলে আমি ফোন থব নোৱাৰিম 6টা বজাৰ পিছত ফোন কৰিলে কিন্তু ফোন থব নোৱাৰিম নিৰ্দিষ্ট সময়ৰ ভিতৰত তোমালোকে ফোনটো কৰিলে গোটেইখিনি বিষয় অসমীয়া মিডিয়ামে হওক বা ইংলিছ মিডিয়ামে হওক গোটেইখিনি বিষয় তোমালোকে গম পাই যাবা আমাৰ অনলাইন ক্লাছসমূহৰ বাবে ঠিক আছে তো এতিয়া আমি আহো যে মেইন বস্তুটো স্যাৰ মেথছত কি হ'ব এবাৰ আমি কি পঢ়িম কি নপঢ়িম এতিয়া মেথছত কি কৰিম কি নকৰিম যেহেতু আপুনি জনাইছিলে মই অলৰেডি তোমালোকৰ কাৰণে দুটা ভিডিঅ' দি পেলাই তোমালোকক মই জনাই আছো মানসিক দক্ষতা মেন্টেল এবিলিটি কি আহিব কি নাহিব কি আহিব কি নাহিব এতিয়া মেথছৰ প্ৰথম চেপ্টাৰটো যদি চাওঁ আমি সংখ্যা নাম্বাৰ সিস্টেম নাম্বাৰ সংখ্যাৰ ওপৰত তোমালোকৰ এইটো চেপ্টাৰ আছে ঠিক আছে সংখ্যা আৰু সাংখ্যিক প্ৰণালী তোমালোকৰ ঠিক আছে সংখ্যা আৰু সাংখ্যিক প্ৰণালী তোমালোকৰ এইটো ইংলিছ মিডিয়ামত ক'লে নাম্বাৰ সিস্টেম বুলি তোমালোকৰ কোৱা যায় যিসকল ইংলিছ মিডিয়ামৰ তোমালোকে আছা লিখি থৈ দিব পাৰা নাম্বাৰ সিস্টেম বুলি এই চেপ্টাৰটো তোমালোকক কোৱা যায় ঠিক আছে শূন্য মান বুলি এটা ভাগ আছে ঠিক আছে ইংলিছ মিডিয়ামত ক'ব গ'লে নিয়াৰেষ্ট নাম্বাৰ অৰ ৰাউণ্ড অফ বুলি কোৱা যায় এই ভাগটোৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব এইবাৰ ভাগকে অলপ বস্তুখিনি বেছিকে বেলেগ কৰি দিছে 10 100 হাজাৰৰ সাংখ্যিক ৰূপ আৰু স্থানীয় মান তোমালোকৰ প্লেস ভ্যালু ফেস ভ্যালু ইংলিছ মিডিয়ামত ক'ব গ'লে বা স্থানীয় মান তোমালোকৰ তেনেকা টাইপৰ প্ৰশ্নবিলাক আহিব পাৰে যেতিয়া বস্তুবিলাক পঢ়িবা বেছি ভালকে বুজি পাই যাবা তোমালোকে ওকে তাৰপিছত তোমালোকৰ ঊৰ্ধ্বক্ৰম আৰু অধ্যক্ৰম বুলি এটা ভাগ আছে এই ভাগটোৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পাৰে এতিয়া ঠিক আছে তো আগতে আমি কি পঢ়িছিলো আগতে আমি ডাইৰেক্ট চেপ্টাৰটোৰ নামটো আছিলে এইবাৰ অলপমান বস্তুখিনি ভাগ কৰি দিছে আৰু এইকেইটা পইণ্ট ক'ব গ'লে আসন্ন মান এইখিনি বস্তু অলপমান ঊৰ্ধ্বক্ৰম অধ্যক্ৰম এসেন্ডিং ডিসেন্ডিং বুলি কোৱা যায় কোনটো ডাঙৰ কোনটো সৰু এই ভাগখিনি আগতে নাছিলে এতিয়া এইখিনি বস্তু তোমালোকৰ এড কৰি পেলাই দিছে ঠিক আছে আৰু আগৰ নিচিনাকে তোমালোকৰ এতিয়া কি হৈছে আগৰ নিচিনাকে তোমালোকৰ এতিয়া উৎপাদক গুণিতক ভাগটো তোমালোকৰ আছে ঠিক আছে আগৰ নিচিনাকে উৎপাদক গুণিতক ভাগটো তোমালোকৰ থাকিব ওকে তাৰপিছত ভগ্নাংশত অলপ সালসলনি কৰিছে এতিয়া ভগ্নাংশত সালসলনি কৰাটো হ'ল যে তোমালোকৰ ভগ্নাংশত বা ডেচিম ফ্ৰেকশনত ঠিক আছে এইটো তোমালোকৰ ফ্ৰেকশন বুলি কোৱা যাব ইংলিছ মিডিয়ামত ঠিক আছে আৰু এইটো উৎপাদক আৰু গুণিতকটো ফ্ৰেক্টৰছ এণ্ড মাল্টিপল বুলি চেপ্টাৰটো থাকিব ফ্ৰেক্টৰছ এণ্ড মাল্টিপল ঠিক আছে ফ্ৰেক্টৰছ এণ্ড মাল্টিপল তেনেকা টাইপত এই উৎপাদক গুণিতক ইংলিছ মিডিয়ামত চেপ্টাৰটোৰ নামটো হ'ব আৰু অসমীয়া মিডিয়ামত তোমালোকৰ ভগ্নাংশ বুলি এইটো নাম আছে আৰু ইংলিছ মিডিয়ামত ফ্ৰেকশন বুলি তোমালোকৰ নামটো ক'ব আৰু কি কৈছে তোমালোকক ভগ্নাংশত বা ফ্ৰেকশনত তোমালোকৰ ডিভাইডটো হৰণটো তোমালোকৰ নাই হৰণটো নাই ডিভাইডটো নাই দেই ডিভাইডটো তোমালোকক উঠাই দিছে এইবাৰ তোমালোকৰ হৰণটো ডিভাইডটো উঠাই দিছে ওকে আৰু তোমালোকৰ একদম সহজ প্ৰশ্ন দিব বুলি তোমালোকৰ সিলেবাসটোতে মেনশন কৰা আছে এতিয়া আগতে তোমাৰ মিশ্ৰ ভগ্নাংশ মানে মিক্স ফ্ৰেকশনৰ পৰা তোমালোকৰ ভগ্নাংশ কৰিব লাগে হৰণ পূৰণ যোগ বিয়োগ ঢেৰ কিবা কিবি কৰিব লাগে হয় নে তো এইবাৰ সেইখিনি বস্তু তোমালোকৰ নিদিয়ে একদম সহজ তোমালোকৰ ভগ্নাংশখিনি দিব বুলি মেনশন কৰিছে নতুন সিলেবাসটোতে তোমালোকৰ ঠিক আছে তাৰপিছত সৰলীকৰণ আগৰ নিচিনাকে আছে তোমালোকৰ সিম্পলিফিকেশন ঠিক আছে সিম্পলিফিকেশন ঠিক আছে ইংলিছ মিডিয়ামত ক'লে সিম্পলিফিকেশন অসমীয়া মিডিয়ামত সৰলীকৰণ তোমাৰ এতিয়া ঠিক আছে এইটো বস্তু এতিয়া কি হৈছে ডেচিমেল যিটো চেপ্টাৰ আছিলে সেইটো উঠাই দিছে ডেচিমেল চেপ্টাৰটো তোমালোকৰ বৰ্তমান নালাগে ডেচিমেল চেপ্টাৰটো দশমিক ভগ্নাংশ চেপ্টাৰটো উঠাই দিছে তোমালোকৰ এতিয়া তাৰপিছত আমাৰ আহিলে কোণৰ প্ৰকাৰ এংগল বা টাইপছ অফ এংগল তোমালোকৰ
এংগেল অথবা টাইপছ অফ এংগেল তোমালোকৰ এই চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ এইটো চেপ্টাৰৰ পৰা প্ৰশ্ন আহে পৰীক্ষাত ভালকে তোমালোকে যাতে পঢ়া সকলোৱে ঠিক আছে তাৰপিছত তোমালোকৰ পেৰিমিটাৰ এৰিয়া অথবা ক'ব গ'লে পৰিসীমা আৰু কালি যিটো চেপ্টাৰ তোমালোকৰ আছে পৰিসীমা আৰু কালি তোমালোকৰ পৰিমিতি বা এৰিয়া আৰু পেৰিমিটাৰ এৰিয়া এণ্ড পেৰিমিটাৰ এৰিয়া এণ্ড পেৰিমিটাৰ যিটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ পৰা কিন্তু তোমালোকৰ এতিয়া কি দিছে তোমালোকৰ পলিগন ইংলিছ মিডিয়ামত ক'ব গ'লে পলিগন এনেকা টাইপৰ পলিগনৰ ভাগখিনি তোমালোকৰ দিছে ইংলিছ মিডিয়ামত মই কৈ দিছো এবাৰ ঠিক আছে পলিগনৰ ভাগখিনি তোমালোকক দিছে ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়ামত ক'ব গ'লে বহুভুজৰ পৰিসীমা ঠিক আছে তোমালোকৰ পলিগনৰ পেৰিমিটাৰ ওলাব দিব ইংলিছ মিডিয়ামত যিকেইটা আছা লিখি থৈ দিয়া বুজি লোৱা ভালকে তোমালোকৰ এই যিটো এৰিয়া পেৰিমিটাৰ তোমালোকৰ মেনচুৰেশ্যন যিটো চেপ্টাৰ হ'ব অসমীয়া মিডিয়ামত পৰিমিতি যিটো চেপ্টাৰ হ'ব ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট কেইটা শুনি লোৱা তোমালোকৰ পলিগনৰ পেৰিমিটাৰ উলিয়াব দিব তোমালোকক পলিগন বহুত কেইটা আছে তোমালোকৰ যেনেকে হেক্সাগন হেক্টাগন ৰম্বাস কিবা কিবি স্কোয়াৰ ধেৰ আছে গোটেই কেইটাৰে পলিগন গণৰ কেইটাৰ পেৰিমিটাৰ ওলাব দিব আৰু অসমীয়া মিডিয়ামত ইয়াতে লিখা আছে যেনেকে তোমালোকৰ বহুভুজৰ পৰিসীমা বহুভুজ যিমানখিনি আছে 8টা মান বহুভুজ বা এনেকা টাইপত আছে গোটেই বহুভুজখিনিৰ তোমাৰ পৰিসীমা ওলাব দিব কিন্তু অসমীয়া মিডিয়ামত সেইটোও কৈ দিছো ইংলিছ মিডিয়ামত পলিগন বুলি কয় যিহেতু তোমালোকৰ একেটাই বস্তু খালি নামকেইটা বেলেগ বেলেগ হয় ইংলিছ মিডিয়াম অসমীয়া মিডিয়ামত তোমালোকৰ এতিয়া দেই তাৰপিছত ক্ষেত্ৰফল তোমাৰ এতিয়া ক্ষেত্ৰফল তোমাৰ এতিয়া স্কুৱেৰৰ তোমাৰ এৰিয়া ওলাব দিব দেই এটা স্কুৱেৰৰ তোমাৰ এৰিয়া ওলাব দিব তোমাৰ এটা বৰ্গক্ষেত্ৰ এটাৰ কালি ওলাব দিব তোমাৰ এটা ক্ষেত্ৰফল ওলাব মানে তোমাৰ কালি ওলাব দিব এইটো তোমাৰ কি হ'ল এইটো তোমাৰ বৰ্গক্ষেত্ৰ স্কুৱেৰ তোমাৰ ঠিক আছে বৰ্গক্ষেত্ৰটো তোমাৰ গোটেইটো কি কৰিব দিব তোমাক গোটেই কালি ওলাব দিব বা এৰিয়া ওলাব দিব ঠিক আছে এইটো বস্তু তোমাৰ এতিয়া ওকে তাৰপিছত আয়তক্ষেত্ৰ তোমাৰ এতিয়া ক্ষেত্ৰফল তোমাৰ আয়তক্ষেত্ৰ মানে তোমাৰ এতিয়া ৰেক্টেংগুলাৰ এৰিয়াটো ওলাব দিব তোমাক ঠিক আছে ইংলিছ মিডিয়ামৰ কাৰণে কৰিছো ৰেক্টেংগুলাৰ এৰিয়া ওলাব দিব আমাক এৰিয়া কালি কাৰ ওলাব দিব স্কুৱেৰ আৰু ৰেক্টেংগুলাৰ বুজিলা স্কুৱেৰ আৰু ৰেক্টেংগুলাৰ কালি অথবা এৰিয়া ওলাব দিব তাৰ লগতে ত্ৰিভুজ ট্ৰায়াংগুলাৰ কালি অথবা এৰিয়া ওলাব দিব ট্ৰায়াংগুলাৰ কালি অথবা এৰিয়া ওলাব দিব তোমাক দেই ট্ৰায়াংগুলাৰ কালি অথবা এৰিয়া ওলাব দিব তোমাক ওকে তো এইটো বস্তু ভালকে চাই লওক ট্ৰায়াংগুলাৰ ত্ৰিভুজৰ কালি ঠিক আছে ত্ৰিভুজৰ কালি ওলাব দিব তোমাক এতিয়া আৰু তোমাৰ বা ইংলিছত ক'ব গ'লে ট্ৰায়াংগুলাৰ এৰিয়া ওলাব দিব তোমাক এতিয়া ঠিক আছে তাৰপিছত তথ্য বিশ্লেষণ বুলি এটা হেৰি আছে এইটো তোমাৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন ডাটা ইণ্টাৰপ্ৰিটেশ্যন বুলি কয় ইংলিছ মিডিয়ামত এই চেপ্টাৰটো আৰু দণ্ডচিত্ৰ বাৰ গ্ৰাফ তাৰপিছত তালিকা টেবুল এইবিলাক আহিব তাৰপিছত চিত্ৰলেখ পিক্টগ্ৰাম তোমাৰ এইখিনি বস্তু তোমাৰ ইয়াত অহা দেখা যাব ঠিক আছে তো তোমাৰ দণ্ডচিত্ৰ তোমাৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ বস্তুখিনি তোমাৰ ইয়াত থাকিব ওকে তাৰপিছত পূৰ্ণ সংখ্যাৰ 4টা মৌলিক প্ৰক্ৰিয়া তোমাৰ এতিয়া ওকে পূৰ্ণ সংখ্যা 4টা মৌলিক প্ৰক্ৰিয়া মানে হ'ল 4 ফাণ্ডামেণ্টেল অপাৰেশ্যন অফ হোল নাম্বাৰ ইংলিছ মিডিয়ামত কৈ দিছো এইটো চেপ্টাৰ আগতে আছিলে ঠিক আছে এইটো চেপ্টাৰ আমাৰ আগতে আছিলে এই চেপ্টাৰটো তোমাৰ থাকিব এতিয়া তাৰপিছত তোমাৰ থাকিলে ভৰ দৈৰ্ঘ্য টকা সময় তেনেকা টাইপত এইটো চেপ্টাৰ তোমাৰ অলৰেডি তোমাৰ আগতে আছিলে তোমাৰ টাইম মেজাৰমেণ্ট ইংলিছ মিডিয়ামত ক'লে তাৰপিছত কিলোমিটাৰ এনেকুৱা টাইপত কনভাৰ্ট কৰিব দিয়ে যে তোমাৰ সেইবিলাক মেজাৰমেণ্ট নামৰ যিটো চেপ্টাৰ আছিলে ইংলিছ মিডিয়ামত সেইটো চেপ্টাৰ আৰু অসমীয়া মিডিয়ামত এই চেপ্টাৰটো আমি আগতেই পাইছিলোঁ এই চেপ্টাৰটোৰ পৰা তোমাৰ সময় কুৱেশ্যন খুব আহে আমি এখন বাছৰ পৰা লৈ ইটো বাছত গ'লো বাছৰ পৰা ইখন বাছ গ'লো ৰাতিপুৱা গ'লো আমি ৰাতিপুৱা ইয়াৰ পৰা লৈ ইয়ালৈ গ'লো আমাৰ 12 ঘণ্টা লাগিলে ৰাতিপুৱা মই 10টা বজাত ওলাইছিলোঁ 12 ঘণ্টাত মই কেইটা বজাত গৈ পেলাই পামগে তেনেকুৱা টাইপৰ প্ৰশ্নবিলাক আহি থাকে এতিয়া ক'ব গ'লে আৰু এতিয়া বিশেষ সকলো ষ্টুডেণ্টে টান পোৱা
চেপ্টাৰ ভিতৰত যদি মই কম, এই পৰিমিতি চেপ্টাৰটো, এৰিয়া পেৰিমিটাৰ চেপ্টাৰটো খুব ষ্টুডেণ্টে টান পায় সাধাৰণতে। এই চেপ্টাৰটো সকলোৱে ভালকে যাতে পঢ়ে, মই সেয়ে ৰিকুৱেষ্ট কৰিলোঁ সকলো ষ্টুডেণ্টক। আৰু যিহেতু আজি হ'ল তোমালোকৰ 15 তাৰিখ, অ'কে? আজি হ'ল তোমালোকৰ 15 জুলাই। আৰু জুলাই মাহত আমাৰ হাতত আৰু 15 দিন থাকিব, ঠিক আছে? আৰু 15 দিন আমাৰ হাতত থাকিব। এই 15 দিনত তোমালোকে ভালকে মেথছখিনি যাতে তোমালোকে প্ৰেক্টিছ কৰা। মেথছখিনি যাতে কৰা, কি কৰিবা? প্লাছ কৰিবা, মাইনাছ কৰিবা, ডিভাইড কৰিবা আৰু ইনটু পূৰণ কৰিবা। যোগ, বিয়োগ, হৰণ, পূৰণখিনি যাতে ভালকে ঠিক কৰা। আৰু তোমালোকে মেথছৰ টেবুলটো ঠিক কৰা। মানে পূৰণ নেওতা ঠিক কৰা। 1ৰ পৰা একদম 20লৈকে, 20লৈকে, 1ৰ পৰা 20লৈকে পূৰণ নেওতাখন যদি জুলাই মাহত তুমি মুখস্থ নকৰা, তোমাৰ বাহিৰে গোটেই ষ্টুডেণ্টে ৰেডি হৈ যাব মুখস্থ কৰিবলৈ, তুমি সাংঘাতিক লোকচান এটা কৰিবা বুলি মই ক'ম। তোমাৰ সাংঘাতিক লোকচান হ'ব, তুমি জেএনভি চিটটো নাপাব পাৰা এই ভুলৰ কাৰণে এতিয়া। আৰু এইখিনিৰ লগতে তুমি অসমীয়া মিডিয়াম যদি হোৱা, তুমি অসমীয়াখিনি ঠিক কৰা, অথবা তুমি ইংলিছ মিডিয়াম যদি হোৱা, তুমি ইংলিছখিনি ঠিক কৰা। নিজে সলসলীয়া কৰি পঢ়িব শিকি লোৱা। এই জুলাই মাহৰ 15 দিন বাকী আছে, এই দিনকেইটা তুমি ভাল কৰা। বহুত অভিভাৱকে কয়, ছাৰ জুলাই মাহটো গ'লেই দেখোন এতিয়া, 15 দিন গ'লেই আৰু এতিয়া ল'ৰাইনো কি পঢ়িব, পঢ়ক আৰু দিয়ক, এইকেইটা দিনহে আছে আৰু এনেকুৱা টাইপৰ, অহা মাহৰ পৰা পঢ়িব দিয়ক। এই 15 দিনে যদি ভালকে নপঢ়ে আপোনাৰ ল'ৰা বা ছোৱালীয়ে, বাকী পিছত যি পঢ়ে বেলেগ কথা। এই 15 দিনে যদি ভালকে নপঢ়ে, বহুতখিনি লোকচান হৈ যাব আপোনালোকৰ এতিয়া। তো বহুত অভিভাৱকক তেনেকেই পাওঁ, হ'ব আৰু দিয়ক, অহা মাহৰ পৰা পঢ়িব, অহা 1 তাৰিখৰ পৰা পঢ়িব। এইকেইদিনত যদি নপঢ়ে, অহা মাহৰ পৰা কি ঠিক আপুনি ক'ব যে নাই হ'ব আৰু গৰমটো গৈ লওক, ঠাণ্ডা আহক, তেতিয়া পঢ়িব। তেনেকে গৈ পেলাই নৱেম্বৰ 28 তাৰিখ পৰীক্ষাই পাবগে এতিয়া। তো সেইকাৰণে হ'ব আৰুতো বন্ধ কৰি পেলাই এতিয়া আপোনালোকে কি কৰক, নেক্সট কালিৰ পৰা, আজিৰ পৰাই 15 তাৰিখ আজি হ'ল, আজিৰ পৰা আপোনালোকে পঢ়াত লগাই দিয়ক এতিয়া ল'ৰা ছোৱালীক। কাৰণ আমি প্ৰত্যেক দিনাই গাৰ্জেন ল'ৰা ছোৱালী, মাক দেউতাক ল'ৰা ছোৱালীৰ লগতে যোৱা 5 বছৰ ধৰি পেলাই আমি কাম কৰি আছো। যিহেতু প্ৰত্যেক ব্যক্তি জিলাৰ প্ৰত্যেক ষ্টুডেণ্টৰ বিষয়ে আমি এতিয়া গম পাই গৈছোগে। অসমৰ চুকে কোণে মানুহৰ কথা গম পাই গৈছে, কোনে কেনেকে ক'ত কি চিন্তা কৰে এতিয়া। তো সেইকাৰণে আপোনালোকক সেই কথাটো মই বাৰে প্ৰতি জনাই থাকোঁ যে আপোনালোকে ল'ৰা ছোৱালীৰ লগত অলপ লাগক, কষ্ট কৰক। আৰু এই 15 দিন, বাকী থকা দিনকেইটা যদি ভালকে পঢ়ি নলয়, কি ঠিক আপোনালোকে গৰমটো গৈ লোৱাৰ পিছতো পঢ়িব বুলি ক'ব এতিয়া ল'ৰা ছোৱালীয়ে, হ'ব আৰু গৰমটো গৈ লওক তাৰপিছত পঢ়িম। তেনেকে দিন গৈ থাকিব আপোনাৰ এতিয়া। অক্টোবৰ পাবগে, নৱেম্বৰ 28 তাৰিখে পৰীক্ষাই। আৰু সকলোৱে যাতে ফৰ্ম ফিল আপটো ভালকে কৰি লওক। বহুতৰ এটাই সমস্যা হৈ আছিলে, ফৰ্ম ফিল আপটো কৰাত প্ৰব্লেম হৈ আছিলে। ফৰ্ম ফিল আপটো শেষৰ দিন কেতিয়া, মানে পৰীক্ষাৰ দিন 28 নৱেম্বৰ, আৰু ফৰ্ম ফিল আপ জুলাই 31 তাৰিখ। লাষ্ট ডেট কেতিয়া, জুলাই 31 তাৰিখ ফৰ্ম ফিল আপৰ। আৰু সকলোৱে জুলাই 31 তাৰিখৰ ভিতৰত যাতে ফৰ্ম ফিল আপটো কৰি লয় দেই। মই সেইটোৱে সকলোকে অনুৰোধ কৰিলোঁ। 31 জুলাইৰ ভিতৰত আপোনালোকে যাতে ফৰ্ম ফিল আপটো ধৈৰ্য ধৰি ভালকে মন দি কৰি লয়, সেইখিনি মই জনালোঁ। আৰু সকলোকে বহুত বহুত ধন্যবাদ আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে। ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকে আপোনালোকে আহিছে, আৰু সকলোৱে ভালে ভালে পঢ়া শুনা কৰে যাতে। আৰু সকলো ষ্টুডেণ্টে, প্ৰত্যেকজন ষ্টুডেণ্টে যাতে চিটটো পায়, তাৰে কামনা থাকিলে ধন্যবাদ। আৰু জেএনভি গাইডৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিলে প্ৰত্যেকজন জেএনভি গাইডৰ ইউটিউবৰ ভিডিঅ' চোৱা ষ্টুডেণ্ট, আৰু লগতে আমাৰ অনলাইন ক্লাছ কৰি থকা ষ্টুডেণ্টছৰ লৈ ধন্যবাদ।